Hello friends, welcome back to my channel. To বন্ধুসকল টাইম হৈছে 9:26 এতিয়ালৈকে আমি একো ট্ৰেড লোৱা নাই ট্ৰেডৰ আমি প্ৰথমতে পুটৰ ট্ৰেড বিচাৰি আছিলোঁ পুটৰ ট্ৰেড আমি বিচাৰি আছিলোঁ যে মাৰ্কেট যদি অকমান ৰিট্ৰেসমেন্ট ইয়াতে কৰবাত দিলেহেঁতেন তেতিয়া আমি পুট বাই কৰিলোহেঁতেন পুট বাই কৰি আমি এই যিটো 55,500 লেভেল তো ইয়াৰে তলত কি থাকে ষ্টপ লছ বিলাক থাকে তো ষ্টপ লছ বিলাক হিট কৰিব মাৰ্কেট আহিব বুলি আমাৰ পুটৰ আছিলে কিন্তু দেখিব মাৰ্কেটে ৰিট্ৰেসমেন্ট নিদিলে তো যদি ইয়াতে যদি কট পুট বায়ু কৰোঁ তেতিয়াহ'লে হয়তো আমাৰ এইটো ধৰক যদি ব্ৰেকডাউনো দিয়ে হয়তো আমাৰ টাৰ্গেট হিট নহ'বও পাৰে হয়তো আগৰ নিচিনাকৈ 3,000 4,000 প্ৰফিট দেখাব তাৰপিছৰ পৰা হয়তো ৰিভাৰ্চেল দিব সেইকাৰণে মই পুট অপশ্যন নল'লোঁ এতিয়া ট্ৰাই কৰি আছোঁ যদি মাৰ্কেট যদি ব্ৰেকডাউন দিয়ে ৰিভাৰ্চেল ট্ৰেড প্লেন কৰি আছোঁ মানে কল অপশ্যনত যোৱাৰ প্লেনিং কৰি আছোঁ তাৰ কাৰণে আমি ৱেইট কৰি আছোঁ যাতে এয়া 55,500 লেভেলডাল ব্ৰেক কৰে ব্ৰেক কৰিলে আমি ট্ৰেড ল'ম কলৰ ট্ৰেড লোৱাৰ আমি প্লেনিং কৰি আছোঁ লগতে আমাৰ নিফটিটো আমাৰ পুটৰ ফালে কিয় এম আছিলে কাৰণ দুই তলফালে নিফটিটো ষ্টপ লছ আছিলে কাৰণ নিফটিটো দেখিব 25,000 লেভেলটো আছিলে তাৰমানে এটা ষ্টপ লছ আছিলে ভালেখিনি ষ্টপ লছ আছিলে গতিকে মাৰ্কেট যদি অকণমান ৰিট্ৰেসমেন্ট দিলেহেঁতেন তেতিয়া নতুনকৈ আজি ইণ্টাৰডে বায়াৰ্ছো আহিলেহেঁতেন ইণ্টাৰডে বায়াৰ্ছ আহিলে আমি এটা পুট অপশ্যন লোৱাৰ প্লেনিং কৰি আছিলোঁ কিন্তু মাৰ্কেট দেখিব কণ্টিনিউ নিগেটিভ গৈ থাকিলে ষ্ট্ৰং ৰিট্ৰেসমেন্ট নিদিলে তো আমি এনেকৈ ৰিট্ৰেসমেন্ট নিদিয়াকৈ বাই কৰাত প্ৰব্লেম হয় প্ৰিমিয়ামো হাই হৈ যায় আৰু লগতে কি হয় অলৰেডি মোমেন্টামটো দিয়ে গতিকে আমি যদি ট্ৰেডটো লওঁ হয়তো আমাৰ টাৰ্গেট হিট নহ'ব পাৰে আৰু হয়তো ৰিভাৰ্চেল দি দিব পাৰে গতিকে মইতো এতিয়া ৰিভাৰ্চেলৰ প্লেনিং কৰি আছোঁ মানে কল সাইডে যোৱাৰ প্লেনিং কৰি আছোঁ অকল দেখিব আমি ট্ৰেডটো লোৱা নাই কাৰণে আজি মাৰ্কেটে মোমেন্টামটো কণ্টিনিউ কৰি আছে যদি আমি পুট অপশ্যন হয়তো বাই কৰিলোহেঁতেন মাৰ্কেটে যদি এবাৰ ৰিভাৰ্চেল দি দিলেহেঁতেন টাৰ্গেট নিদিয়াকৈ আমি এতিয়াতো আৰু পুটৰ ফালে যাব নোৱাৰিম এতিয়া পুটৰ ফালে যাবৰ কাৰণে আমাৰ এইটো লেভেলতে আমি ভাবি আছিলোঁ কাৰণ দুইফালে ষ্টপ লছ আছিলে এফালেও ষ্টপ লছ আছিলে 55,500 লেভেল আৰু নিফটিৰো আছিলে 25,000 লেভেল আছিলে গতিকে তলফালে অহাৰ চান্সটো বহুত হাই আছিলে কিন্তু আমি এন্ট্ৰি প্ৰাইচ এটা ভাল বিচাৰি নাপালোঁ এন্ট্ৰি নোপোৱাৰ কাৰণে আমি ট্ৰেডটো নল'লোঁ সেইবুলি মাৰ্কেট কণ্টিনিউ ৰেড কেণ্ডেল বনাই গৈ আছে আমি যিকেইদিন পুট বাই কৰি আছিলোঁ দেখিব ইয়াতো আমি ৰেড কেণ্ডেল লিখি ৰিট্ৰেসমেন্টত পুট বাই কৰোঁ অকণমান প্ৰফিট দেখাই ৰিভাৰ্চেল দি দিয়ে তাৰ আগদিনাখনো সেম হৈছিলে আমি ইয়াতে কৰবাত হয়তো পুট বাই কৰিছিলোঁ এইটো কেণ্ডেলত পুট বাই কৰিছিলোঁ পুট বাই কৰি প্ৰফিট দেখাই ফালে আকৌ মাৰ্কেট ৰিভাৰ্চেল দি সাইডৱেজ থাকি গ'ল তো তেনেকুৱা কণ্টিনিউ হৈ আছে ইয়াতেও চাগে আমি পুটে বাই কৰিছিলোঁ হয়তো ইয়াতেও আমাৰ হয় ইয়াতেও পুট বাই কৰিছিলোঁ দেখিব ৰেড কেণ্ডেল দেখাই ইয়াতে আমাৰ 4,000 প্লাছ প্ৰফিট দেখাইছিলে হয়তো দেখাই ফালে মাৰ্কেট ৰিভাৰ্চেল দি আছে কণ্টিনিউ অলপ প্ৰফিট দেখাই দেন মাৰ্কেট ৰিভাৰ্চেল দি আছিলে ইয়াতো মাৰ্কেট পুট বাই কৰিছোঁ ৰিভাৰ্চেল দি আছিলে ইয়াতো পুট বাই কৰিছিলোঁ ৰিভাৰ্চেল দিছে আজি বাই নকৰিলোঁ পুট আজি দেখিব মাৰ্কেট কণ্টিনিউ কৰি আছে আজি হয়তো বাই কৰা হয় আমাৰ ইজিলি টাৰ্গেট হিট হৈ গ'লহেঁতেন তো বন্ধুসকল আমি এটা কল অপশ্যন এটা বাই কৰিলোঁ যদি এই গ্ৰীণ কেণ্ডেল এটা ফৰ্মেশ্যন কৰি আছে যদি গ্ৰীণ কেণ্ডেলটো বনাই যদি ৰিভাৰ্চেল ইয়াৰ পৰা দি দিয়ে মাৰ্কেট দিব পাৰে কণ্টিনিউ চাওঁচোন আমি কি হয় এতিয়া আমি প্ৰিমিয়াম চাৰ্টখন ওলাই লওঁ তো বন্ধুসকল আমাৰ যিটো কণ্টিনিউ ষ্টপ লছ গৈ আছে গতিকে আমাৰ কাৰণে ষ্টপ লছটো মেইন প্ৰফিটটো আমি এক্সপেক্ট কৰাই নাই যেতিয়া আমাৰ লুজিং ষ্ট্ৰিক খতম হয় হ'ব আৰু খালি আমাৰ যিটো ছেটআপ আছে আমি ছেটআপৰ মতে ট্ৰেড লৈ গৈ আছোঁ উইদাউট হেজিটেশ্যন উইদাউট ফিয়াৰ উইদাউট ৰিভেঞ্চ তো আমি সেইটোৱে আমি মানে ডিচিপ্লিন মেইনটেইন কৰিব ট্ৰাই কৰি আছোঁ আৰু ডিচিপ্লিন মেইনটেইন কৰিছোঁ বাৰু ইমান দিন লছ হোৱাৰ পিছতো আমি এতিয়ালৈকে ৰিভেঞ্চ ট্ৰেড বা আমি ছেটআপটো আমি চেঞ্জ কৰা নাই আজিও যদি ষ্টপ লছ যায় যাব আৰু ষ্টপ লছৰ কাৰণে ৰেডি আছোঁ আৰু বন্ধুসকল এই লছকেইটা যে হৈছে লছকেইটাই মোৰ এটা বস্তু ভাল কৰিছে বাৰু ফিউচাৰৰ কাৰণে হয়তো এতিয়া টেম্পৰাৰিলি কেইদিনমানৰ কাৰণে মোৰ লছ চলি আছে লুজিং ষ্ট্ৰিক চলি আছে কিন্তু মোৰ এটা ভাল হৈছে যে মোৰ কি হৈছে এই পিএনএলৰ প্ৰতি যিটো মোহ মায়া থাকে যে প্ৰফিট হ'লে মনটো ভাল লাগি যায় যে ট্ৰেডটো লোৱাৰ লগে লগে 1,000 টকা প্ৰফিট দেখাইছে 2,000 টকা প্ৰফিট দেখাইছে এটা মনটো ভাল লাগে চবৰে ভাল লাগে যে ট্ৰেডটো লোৱাৰ লগে লগে প্ৰফিটৰ ফালে আহিয়ে গ'ল বা তেতিয়া আমাৰ মনটো ভাল লাগে এতিয়া মোৰ সেই মোহ মায়া যিটো থাকে প্ৰফিট পিএনএলৰ পৰা এতিয়া 700 টকা 1,000 টকা প্ৰফিট দেখাই আছে মোৰ একো এইটোৰ পৰা ফূৰ্তি লগা নাই যে অ'কে আজি হয়তো টাৰ্গেট পাম কাৰণ কণ্টিনিউ মোৰ কি হৈ আছে প্ৰফিট দেখাই আছে 3,000 4,000 টকা প্ৰফিট দেখাই আমাৰ ৰিভাৰ্চেল দি ষ্টপ লছ হিট কৰি আছে গতিকে এই মোৰ পিএনএলৰ পৰা মোহ মায়াটো আৰু সেইটো মোহ মায়া থাকিব নালাগে নিয়মমতে সেইটো যিটো নাইকিয়া হৈ গ'ল মোৰ এটা পজিটিভ এটা আউটকাম এটা হৈছে আৰু এতিয়া হয়তো মোৰ যদি 4,000 টকা প্ৰফিট দেখায় মোৰ মনটো এনেকুৱা ভাল নালাগে যে অ'কে টাৰ্গেট দিব আজি ফাইনেলি অ'কে দিলে দিব নিদিলে নাই
এতিয়া সেই মাইণ্ডছেটটো এতিয়া মোৰ এটা আৰু ষ্ট্ৰং হৈ গৈ আছে কথা কৈ থাকোঁতে 1000 টকা প্ৰফিট গৈ নাইকিয়া হৈ থাকিলে তো সেইকাৰণে কৈছোঁ ইমানে প্ৰফিট যোৱা দেখিছোঁ এই দুটা সপ্তাহত লাষ্ট 2 সপ্তাহত গতিকে মানে আৰু মোৰ এইবিলাকৰ প্ৰতি কোনো মানে মোহমায়া নাই বুক কৰাৰ পিছত যি হয় দেখা যাব আৰু প্ৰফিট বুক কৰাৰ পিছত যদি বুক কৰিছোঁ তেতিয়া মনটো ভাল লাগিব অ'কে আজি প্ৰফিট বুক কৰিছোঁ আৰু যদি লছ বুক কৰোঁ অ'কে আৰু এটা লুজিং ডে গ'ল তো বন্ধুসকল আপোনালোকে যদি চাব যায় ইয়াতে দেখিব আমাৰ 3টা হাই মাৰিছে মানে প্ৰিমিয়ামত সেম প্ৰফিটৰ পৰা আমাৰ মাৰ্কেট ঘূৰি আহিছে 3টা হাই মানে এইটো অলপ কম থাৰ্ড নম্বৰটো কিন্তু আমাৰ যদি চাব যায় চাৰ্টত যেতিয়া আমাৰ প্ৰথম হাই মাৰিছিল এইটো হাই মাৰোতে যিমান প্ৰফিট দেখাইছে সেকেন্ড হাই আছিলে এইটো হাই মাৰোতে আমাৰ কি দেখাইছে সেম প্ৰফিটে দেখাই আছে প্ৰফিট বেছি দেখুৱা নাই তো যদি চাব যায় এইটো প্ৰথম হাই মাৰিছে এইটো যেটো সেকেন্ড হাই মাৰিছিলে সেকেন্ড হাইত প্ৰিমিয়ামটো অলপ বেছি হ'ব লাগিছিলে কিন্তু প্ৰফিটটো বঢ়া নাই এতিয়া দেখিব মাৰ্কেট যদি অকমান ৰিভাৰ্সেল দি দিয়ে তো আমাৰ দেখিব আমি য'ত বাই কৰিছোঁ ইয়াতে বাই কৰিছোঁ বাইঙতকৈ বহুত ওপৰতে আছে কিন্তু দেখিব লছ আমাৰ কিমান হৈ আছে লছ দেখিব 24 পইণ্টছ 30 পইণ্টছ লছ হৈ আছে কিন্তু মাৰ্কেট যদি চাবলৈ যায় চাওক ক'ত আছে আমি যদি টাইমিংটো চাবলৈ যাওঁ আমি 934ত বাই কৰিছোঁ এই ৰানিং কেণ্ডেলতে আমি বাই কৰিছোঁ এক্সেক্টলি কেণ্ডেলটো ৰানিং হৈ থাকোঁতে 934 এইটো 934ৰ কেণ্ডেল মষ্ট প্ৰবেবলি য়েছ এইটো কেণ্ডেলত আমি বাই কৰিছোঁ আৰু সেইটো কেণ্ডেলতে চাওক য'ত বাই কৰিছোঁ তাতে মাৰ্কেট আহি পাইছে কিন্তু লছ যদি চাব যায় আমাৰ ষ্টপ লছৰ একেবাৰে ওচৰত তো এইকেইদিন আমাৰ কোনোফালে কাম কৰা নাই না মাৰ্কেট আমাৰ ছাপোৰ্ট কৰি আছে না আমাৰ এনালাইচিছ এতিয়া এনালাইচিছটো এটা ভুল বুলি ক'ব নোৱাৰোঁ মাৰ্কেট হয়তো অলপমান তলত আহি হয়তো আৰু ওপৰত গুচি যাব পাৰে কিন্তু আমাৰ যদি ষ্টপ লছটো হিট কৰি গুচি যায় তেতিয়া আমাৰ এনালাইচিছৰ কোনো ভ্যালু নাথাকিব এটা আমি ৰং এনালাইচিছ বুলিয়ে ক'ব লাগিব আমি যদি বাই কৰিছিলোঁ এইটো কেণ্ডেলত বাই কৰিছিলোঁ এতিয়া চাওক আমাৰ ষ্টপ লছ থাকে 130 140 পইণ্টছ আমাৰ ষ্টপ লছ আৰু 131 মানে স্পটৰ প্ৰাইজত কাৰণ আমাক 70 পইণ্টছ লাগে 130 টাৰ্গেট আমি কেতিয়াবা 130 নাপালে 140 ভিতৰত পাই যাওঁ কাৰণ যেটো আমাৰ প্ৰিমিয়াম আমি এড্ডা মানি লওঁ এড্ডা মানিৰ 0.5 থাকে স্পট যিমান যায় তাৰ 50% প্ৰিমিয়াম যায় সেইকাৰণে আমি 140 ষ্টপ লছ 140 টাৰ্গেট থাকে কেতিয়াবা 130টো আমাৰ হৈ যায় মোৰ বাৰু অপশ্যন বাইঙত বাৰু এইকেইদিন বেয়া চলি আছে কিন্তু অপশ্যন বাইঙত যদি বেয়া চলিছে মানে অপশ্যন সেলিঙত ভাল চলে যেটো আমি ষ্ট্ৰেংগল মই এটা ষ্ট্ৰেংগল কৰি থাকোঁ তো ষ্ট্ৰেংগল ষ্ট্ৰেডেল যিনে ষ্ট্ৰেডেল কৰিছে তেওঁলোকৰো ভাল হৈছে বাৰু মই বাৰু বৰ্তমান ষ্ট্ৰেডেল কৰা নাই বাৰু তো আজি বাৰু এতিয়ালৈকে মই সেলিং ষ্টাৰ্ট কৰা নাই বাৰু সেলিং ষ্টাৰ্ট কৰা হয় আজি ভাল প্ৰফিট পালোহেঁতেন ডিকে মানে বঢ়িয়া ডিকে পালোহেঁতেন ওকে আমাৰ ষ্টপ লছ হিট হৈ গ'ল তো দেখিব আমি ষ্টপ লছ হিট হ'ল আমাৰ আজি কিমান পইণ্টত তো বন্ধুসকল আজিও আমাৰ লছ হ'ল 4900 গতিকে আমাৰ লুজিং ষ্ট্ৰিক কণ্টিনিউছ আৰু ফাইনেলি আমি 60 ডে চেলেঞ্জত আমি লছত আহি গ'লোঁ দেখিব আমাৰ ইমান দিন লছ হোৱাৰ পিছতো আমি প্ৰফিটতে আছিলোঁ মানে ব্ৰেক অলপ প্ৰফিটতে আছিলোঁ ব্ৰকাৰেজ কাটি ধৰি আমি লগ 1500 টকা প্ৰফিটতে আছিলোঁ এতিয়া আজি দেখিব আমাৰ আজি লছটো হোৱাৰ লগে লগে আমি কি কৰিলোঁ 60 ডে চেলেঞ্জত আমি লছত আহি গ'লোঁ এতিয়া আমি এইটো এণ্ট্ৰি কৰি দিওঁ ইয়াতে 404ত বাই কৰিছোঁ আৰু 334ত চেল কৰিছোঁ তো দেখিব ফাইনেলি আমি লছত আহি গ'লোঁ চাওক ইমান দিন আমি লছ কৰিলোঁ ক'ব গ'লে কণ্টিনিউ লুজিং ষ্ট্ৰিকতে আছোঁ আমি লুজিং ষ্ট্ৰিক থকাৰ পিছতো দেখিব আমি এনেকুৱা হোৱা নাই যে বহুত ডাঙৰ লছত আছোঁ এতিয়ালৈকে দেখিব আমি ক'ব গ'লে ব্ৰেক ইভেনতে আছোঁ বুলি ক'ব পাৰি 1200 টকা লছত চলি আছোঁ এতিয়া 17 পইণ্টছ টোটেল পইণ্ট হিচাপত চাব গ'লে 17 পইণ্ট লছ তো ঠিক আছে বন্ধুসকল মাজতে আমাৰ এটা উইনিং ষ্ট্ৰিক আছিলে ভাল তাৰপিছত আমাৰ এটা লুজিং ষ্ট্ৰিক ষ্টাৰ্ট হৈছে এতিয়া ঠিক আছে বন্ধুসকল দুদিন মাজতে বন্ধ আছে এই দুদিনত মই এই গোটেইখিনি যি কিবা যদি মিষ্টেক হ'ল কিবা হ'ল গোটেইখিনি ট্ৰেড মই ৰিভিউ কৰিম গোটেই ডে 1ৰ পৰা ডে 24লৈকে গোটেই ৰিভিউ কৰিম ক'ত কি ভুল আছিলে মিষ্টেকবিলাক চাবলৈ ট্ৰাই কৰিম আৰু নেক্সট উইকৰ পৰা সোমবাৰৰ পৰা সেইখিনি আমি শুধৰাবলৈ ট্ৰাই কৰিম ঠিক আছে বন্ধুসকল আজিলৈ আহিছোঁ ধন্যবাদ